3, 2, 1. ৰূপেশ্বৰ, তই যে আজি ৰাতিপুৱাই ওলালিহি, কি কাম আছেনো মোৰ ঘৰত? কচোন, কি বতৰা লৈ আহিছ? ককাইদেউ, ধাৰলৈ পইচা কেইহেজাৰমান লাগিছিলে, তাকেহে বিচাৰি আহিছোঁ। পাম নেকি? কিমান লাগে তোক পইচা? ককাইদেউ, 20,000 লাগিছিল। মই যিমানখিনি পাৰোঁ আপোনালোকৰ ঘৰত খেতিত লাগিয়ে শেষ কৰি দিম। এইবাৰ আপুনিও বাম খেতি সৰহকৈ নকৰিব জানো? তাতে মই লাগি দিম। আৰু বাকীখিনি ল'ৰাটোৱে দেখোন পঢ়ি এইবছৰ ওলাবই। সিটো মোক কৈছিল, পঢ়ি ওলালে মই কোম্পানীতে সোমাম দেউতা বুলি। সেয়েহে এতিয়া তালৈকে পইচা লাগিছিল ককাইদেউ। দিয়কচোন যেনে তেনে। ল'ৰাটোৱে কিবা এটা কৰিলে মই তত পাম আৰু বুজিছে। আপোনাক পইচাখিনি ঘূৰাই দিম। ৰূপেশ্বৰ, তই নোৱাৰগৈ আৰু বুজিছ। তই এতিয়া বৃদ্ধ হৈ আহিছ নহয়, কিমান ল'ৰাক লগত পইচা খৰচ কৰ বুজিছ। ধাৰ কৰি তইনো মোৰ ঘৰত কাম কৰি তই 20,000 টকা তই ধাৰ মাৰিব পাৰিবিনে? মই পইচা দিব নোৱাৰোঁ তোক। মোৰ হাতৰ পৰা পইচা কেতিয়াও নিব নোৱাৰোঁ তই। যাগৈ যা, ক'ত বিচাৰি থাকগৈ। এনে ল'ৰাক পঢ়াইছে চহৰত। তোৰ ল'ৰাই তোক নাচায়ো বুজিছ। কি কামত বা তোৰ ল'ৰাই খুজিছে পইচা? ককাইদেউ, যেনে তেনে কৰি দিয়কচোন। মই আপোনাক ধাৰটো মাৰি দিম, আপুনি চিন্তা নকৰিব। নহ'লে ল'ৰাটোৱে বৰ বিপদত পৰিব নহয়। মই দিম বুলি তাক ক'লোঁ। সি পইচাখিনিলৈ আশা কৰি আছে নহয়। নিদিলে তাৰ বৰ বিপদ হ'ব ককাইদেউ। মই আপোনাক ঘূৰাই দিম। তই যেনেকৈ কৈছ সেনেকৈ তই পইচাখিনি ঘূৰাই দিলেই হ'ল আৰু। নহ'লে তোৰ ঘৰৰ যি মাটিকণ আছে সেইখিনিও মোৰ হাতলৈ আহিব। তই এতিয়া মোৰ হাতৰ পৰা পইচা নাপাৱ। পাছবেলাকৈ আহিবি, লৈ যাবিহি। এতিয়া যাগৈ যা। হ'ব ককাইদেউ, আপুনি ইমানখিনি সহায় কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ ককাইদেউ। আপোনাক পইচাখিনি মই ঘূৰাই দিম। যেনে তেনে কৰি হ'লেও আপোনাৰ ধাৰখিনি মই পূৰা কৰি দিম। মই তেনে পাছবেলাকৈ আহিম ককাইদেউ। এতিয়া গৈ থাকোঁ দিয়ক। ই যদি মোক সময়মতে টকা ঘূৰাই দিব নোৱাৰে, তাৰ সম্পত্তি মোৰ হাতলৈ আহিব। ৰমলা, পইচাখিনি ভালকৈ থৈছনে তই? এতিয়া গাঁও বা ককাইদেউ ধাৰ মৰাটোহে জোখা জুৰিব 20,000কৈ টকা। আপুনি আৰু কিমান কাম কৰিব কওকচোন? আপোনাৰ যে বহুত কষ্ট হৈছে। এইবছৰৰ পৰা আৰু আপুনি ইমান কষ্ট কৰিব নালাগে। এইবাৰেই লাষ্ট আৰু ল'ৰাটো পঢ়ি শুনি ইমানটো তাক কৰালোঁ আৰু। সিটো এবাৰ পঢ়ি ওলাব। পঢ়ি শেষ কৰিলেহে শান্তি পাম। ল'ৰাটোৱে ক'ৰবাত সোমাই থাকিব পাৰিব। চৰকাৰী চাকৰিৰ কাৰণেও পৰীক্ষাবোৰ দি থাকিব আকৌ। সিটো পঢ়ি ওলাই সিটো সৰু সুৰাকৈ কোম্পানী এটাত সোমাম বুলি কৈছিল নহয়। আমি আৰু ইমান কষ্ট কৰিব নালাগে আৰু পইচাৰ কাৰণে, বুজিছে? তাকে ল'ৰাটোকনো কেনেকৈ কওঁ? এই লাষ্টৰ সময়কণত আৰু তাক আৰু পইচা দিব নোৱাৰিম বুলি ক'লে সি মনত দুখ নাপাব জানো? 20,000 টকা যেনে তেনে ভাল গাঁও বা ককাইদেৱে দিলে দেই। মই বাৰু সেইখিনি ধাৰ মাৰিম বুজিছা। তেওঁলোকৰ এইবাৰ বাম খেতিও বহুতখিনি কৰিবলৈ লৈছে নহয়। তাতে খেতিতে লাগি দিম আৰু। তাকে ৰমলা, এইবাৰ অলপ শান্তি পাম আৰু বুজিছা। পইচা পাতিৰ ক্ষেত্ৰত ইমান মাথা মাৰিব নালাগে। ল'ৰাটো পঢ়ি শুনি এইবাৰ শেষ হ'ব। চাওঁতে মিনটো ইমানটো হ'লগৈ, পঢ়িয়ে ওলাব হ'ল। 4 বছৰ কাল কমটি কষ্টৰে তাক পঢ়াইছিলোঁ নে বাৰু? মুঠতে এবাৰ আৰু আমালৈ সি চকু মেলি চালেই হ'ল আৰু নাচাবনো কিয়? ইমান কষ্টকৈ পঢ়াইছোঁ মাক দেউতাকে, আৰু সি নাচালে হ'ব নেকি? ৰমলা, এটাই ল'ৰা, আগলৈও নাই পাছলৈও নাই। সি জানো আমাক নাচালে হ'ব? কিয়নো নাচাব? ইমান কষ্ট কৰি মাক দেউতাকে পঢ়াইছোঁ আৰু চাব। মোৰ ল'ৰাটোৰ প্ৰতি বিশ্বাস আছে দিয়া। তথাপিও আকৌ সি দেখোন 4 বছৰ কাল বাহিৰতে পঢ়ি আছে। তথাপিও আজিকালি ল'ৰা ছোৱালীৰ মন নহয়, একো ধৰিব নোৱাৰি। ৰমলা, মোৰ ল'ৰাটো তেনেকুৱা নহয় দেই। মোৰ ল'ৰা সদায় ভালেই হ'ব। ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ। সি আৰু বাহিৰত পঢ়িছে বুলি আমাক পাহৰি যাব নেকি? তাকেহে ল'ৰাটো সঁচাকৈ তাক যে বৰ কষ্ট কৰি পঢ়ালোঁ নহয়। এতিয়া আৰু অকণমান তত পাম আৰু। পইচাখিনি কালি ৰাতিপুৱাই ধুনৰ হাতত পঠিয়াই দিবলৈ ক'ব লাগিব। এইবোৰ কি অনলাইনত পঠিয়াব পাৰি নেকি? মুঠতে তাৰ হাতত কেছ পইচাখিনি দি থৈ আহিম। এইখিনি আৰু সি তাৰ একাউণ্টত পইচাটো থাকিবই পাৰে। মোবাইলত দি দিব আৰু। কি পদ্ধতিত কেনেকৈ দিব জানো? আজিকালি আকৌ মোবাইলতহে এইবোৰ আৰু আমি নেজানো আৰু বুজিছা। হ'ব, যোৱা। তুমি মোলৈ খাবলৈ কিবা এটা আনাগৈ যোৱা। তাকেহে সেইদিনাই বাবাই মোলৈ ফোন কৰোঁতে সি কৈছিল নহয় যে অনলাইন পে'মেণ্ট কৰি দিবলৈ। অনলাইন নে কি জানো এইবোৰ, মোবাইলতে দি পঠিয়াব পাৰে হেনো। মোক কৈছিলে, মই ভালকৈ বুজি নাপালোঁ আৰু সুধিও নাথাকিলোঁ। হ'ব, আপুনি তেনে কাইলৈ সেইটোকে কৰিব। মই এতিয়া যাওঁ দিয়ক। আপোনালৈ কিবা এটা বনাই দিম ৰ'ব। তাকেহে এতিয়া পইচাখিনি বাৰু যোগাৰ হ'ল। কাইলৈ ৰাতিপুৱাকৈ
ধুনৰ হাতত পইচাখিনি দি থৈ আহিব লাগিব ল'ৰাটোলৈ দি পঠিয়াব আৰু বাকীখিনি কি কয় কৰিব মুঠতে ল'ৰাটোৱে হাতত পালেই হ'ল আৰু তাৰ কামত আহিলেই হ'ল 1 hour later. হেল্ল' মা শুনিছানে শুনটো মই যে কৈছিলোঁ পইচা 20,000 যোগাৰ কৰিলেনে নাই কৰা মোক দৰকাৰ হৈছে নহয় পইচা দি পঠিওৱা এতিয়া ইমিডিয়েট মুঠতে ধুনৰ হাতত পইচাখিনি দি দিওঁগৈ যোৱা কেছ পইচা আৰু তাৰ একাউণ্টত পইচা থাকিব পাৰে তাৰপিছত সি মোক গুগল পে' কৰি দিব জিপে' কৰি দিব তুমি মুঠতে দেউতাক কোৱা পইচা যোগাৰ হ'লনে শুন এনেকৈ মোবাইলত পঠিয়ালে এদিনতে পাবগৈনে তোমালোকে একো বুজি নোপোৱা মুঠতে পইচা যোগাৰ হ'লনে নাই হয় সেইটো কোৱা আৰু যোৱা মোক এতিয়া পইচা দৰকাৰ হৈছে নহয় বোপা বৰ কষ্টকৈ পইচাখিনি গোটাই থৈছে নহয় দেউতাৰে সেইবাবে আকৌ কিবা কিবি খেলি মেলি হ'লে আকৌ বৰ অসুবিধা হ'ব নহয় আমাৰ সেইকাৰণে ভালকৈ সুধি লৈছোঁ আকৌ তোক গাঁওবুঢ়া ককাইদেউৰ ঘৰৰ পৰা আনি থৈছে ধাৰলৈ তাকে দেউতাৰে কাম কৰিয়ে ধাৰটো মাৰি দিম বুলি কৈছে তোৰ পঢ়াৰ কাৰণে যেনে তেনে হ'লেও আমি যোগাৰ কৰিম তই মুঠতে ভালকৈ পঢ় বোপা এইবাৰতো তই ওলাই আহিবি একো চিন্তা নাই আৰু তই ওলাই আহিলে তইতো কৈছিলি কাম এটাত সোমাম বুলি সেয়েহে যেনে তেনে 20,000 টকা যোগাৰ কৰি থৈছোঁ দেই হ'ব দিয়া তোমাৰ ইমান কথা মোৰ শুনি থাকিবলৈ সময় নাই মুঠতে পইচাখিনি লৈ দেউতাক ধুনৰ হাতৰ ঘৰলৈ যাবলৈ কোৱা তাৰ হাতত পইচাখিনি দি দিয়াগৈ আৰু তাৰ একাউণ্টৰ পৰা সি মোক মোবাইলত দি পঠিয়াব পাৰোঁ তুমি সেইবোৰ কথা একো নাজানা তোমাক কৈও বুজি নাপাবা তুমি মুঠতে দেউতাক কোৱা পইচা দি পঠিওৱা সোনকালে লাগে এতিয়াই লাগে মোক পইচা লগালগ পে' কৰি দিবলৈ কোৱা অঁ হ'ব দে কিন্তু পইচাখিনি তই আজিয়ে পাবিগৈনে তুমিও যে মা আৰু মুঠতে গাঁৱলীয়া মানুহবিলাকে একো বুজি নাপায় দেই একেবাৰে হ'ব দিয়া মুঠতে দেউতাক কোৱাগৈ মোক পইচাখিনি সোনকালে দৰকাৰ হৈছে বুলি যোৱা এতিয়া মই ফোন ৰাখিছোঁ মোৰ এতিয়া কাম আছে হ'ব দে শুন তই অলপ সময় ৰৈ দে দেউতাৰে যাব বাৰু ধুনুহঁতৰ ঘৰলৈ দেউতাক মই খাবলৈ কিবা এটা দিছোঁ হ'ব দিয়া ৰাখিছোঁ মুঠতে মোক এতিয়াই পইচা লাগে পইচা লেঠাটো এতিয়া বাৰু মৰিব দেউতাই যদি ধুনৰ হাতত পইচা 20,000 দিয়েগৈ তেনে সি এতিয়া লগালগ মোক পে' কৰি দিব পাৰিব এতিয়া আৰু ধুনীয়াকৈ মোৰ আজি বাৰ্থডে পাৰ্টিত লৈ পইচা মুকলি হৈ গ'ল লগৰবিলাকতো আহিব এতিয়া অকণমান এনজয় কৰিব লাগিব কিমান দিনৰ মূৰত যে এনেদৰে এনজয় কৰিম আজি মোৰ লগৰ মিতালীহঁতেও আহিব নহয় ভালকৈ তাহাঁতক খানা এটা খুৱাব লাগিব পইচা 20,000 দিছে আজি মুঠতে ধুনীয়াকৈ এনজয় কৰিম খালোঁ বলো এতিয়া শুওঁ আৰু দিনটো কাম কৰি থকা ভাগৰো লাগিছে উঠকচোন উঠক আপুনি এতিয়া হ'ব নালাগে মিণ্টুৱে ফোন কৰিছিল তাক বোলে পইচা 20,000 দৰকাৰ হৈছে যাওকচোন যাওক এতিয়াই দি থৈ আহকগৈ ধুনৰ হাতত সেই পইচাটো পঠাই দিব মানে আৰু তাৰ একাউণ্টততো পইচা থাকিবই পাৰে সেয়েহে কেছ পইচা 20,000 আপুনি দি থৈ আহকগৈ তেতিয়া ল'ৰাটোৱে দিবলৈও ভাল হ'ব বাৰু বুজিছেনে বাৰু যাওকচোন যাওক এতিয়াই আপুনি শুব নালাগে ইমান সোনকালে কি বাবাই ফোন কৰিছিল তাকেও তাৰ বোলে পইচা খুব জৰুৰী হৈছে যাওক আপুনি দি থৈ আহকগৈ আজি ল'ৰাটোৰ ব্যৱহাৰো মই ভাল নাপালোঁ বুজিছেনে বাৰু কি বা হৈছে তথাপিও মই ইমানকৈ তাক সুধি নাথাকিলোঁ আৰু তাৰ কিবা পঢ়া শুনাই কিবা টেনশ্যন হ'ব পাৰে বুজিছে যাওকচোন ল'ৰাটোলৈ পইচা 20,000 দি পঠিয়াওকগৈ ধুনে কিবা অনলাইন কৰিয়ে পঠিয়াই দিব পইচা সি কৈছে অনলাইনত দি দিলেই হ'ব কিবা গুগল পে' নে কি হেনো মুঠতে আপুনি ধুনৰ হাতত কেছ পইচা 20,000 দি থৈ আহকগৈ যাওক সি ভৰাই দি পঠিয়াব নহয় আগতেচোন বহুত দিনতে এবাৰ সেনেকৈ পঠিয়াইছিলোঁ তালৈ পইচা এইবাৰ তেনেকৈ পঠিয়াই দিব লাগিব যাওকচোন যাওক ল'ৰাটোৱে যেনে হ'লেও মনটো তেতিয়া শান্তি পাব তাকেহে চহৰত থকা মানে পইচা পাতি বহুত দৰকাৰেই হয় ল'ৰাটোৰ হাতত সম্ভৱ পইচা এটকাও নাই সেয়েহে তাৰ খং উঠি আছে চাগে আৰু পঢ়াৰ কাৰণেও তাৰ কিবা টেনশ্যন হৈ থাকিব পাৰে সেইবাবে তোমাক টানকৈ ক'লে চাগে আজি সেইকাৰণে তুমি তাৰ ব্যৱহাৰটো ভাল নাপালা হ'ব দিয়া মই দি থৈ আহোঁগৈ পইচাখিনি ধুনে পঠিয়াই দিব তেনে অনলাইন কৰি তাকেহে আপুনি এতিয়া শুই থাকিব নালাগে 9 বাজি গৈছেহে যাওক আপুনি দি থৈ আহকগৈ ধুনৰ ঘৰৰ সকলোবিলাক ইমান সোনকালে নুশুৱেই মাক বাপেকটো মোবাইল চাই টিভি চাই বহিয়ে থাকে আমাৰ নিচিনা মানুহ নহয় ধনী ঘৰ মানুহ আৰু লাহে ধীৰে খালেও হয় আমিহে কাম বন কৰি ভাগৰ জাগৰ লাগে কাৰণে সোনকালে ভাতকেইটা বনাওঁ আৰু খাই শুই থাকোঁ যাওক আপুনি তাকেহে ল'ৰাটোৱে পইচাখিনিৰ কাৰণে আশা কৰি আছে নহয় মই সোনকালে যাওঁ তুমি শুই থাকিবা মই বেছি দেৰি নকৰোঁ তাকেহে মই যাওঁ দিয়া পইচাখিনি পিছে ক'ত থলা পইচাখিনি ভিতৰৰ দাজৰ জিলটো তাতে আছে যাওক লৈ যাওক হ'ব দিয়া তুমি শুই থাকা মুঠতে মোৰ ল'ৰাটো পঢ়ি শুনি ভাল মানুহ হওক ওলাই আহক মই তাকেহে ভাবোঁ বুজিছা
পইচা পাতিনো কি সেনেকে মই যোৱা মাৰিম আৰু কষ্ট কৰি সেনেকে ধাৰ মাৰিম নহ'লে ময়ো যাওঁ নেকি ৰাতি হ'ল নহয় অকলে অকলে ধুনৰহঁতৰ ঘৰলৈ অলপ দূৰো নহয় দিয়কচোন মই যাম নহ'লে আপোনাৰ লগত দুইজনে গৈ আহোঁগৈ নেলাগে দিয়াও ল'ৰাৰ কাৰণে ৰাতি 1টাই বাজক বা 2টাই বাজক পুৱতি নিশাই হওক ৰাতিপুৱাই হওক মই মুঠতে সকলো সময়তে সাজু আছোঁ মোৰ ল'ৰাটোৰ কাৰণে মই সকলোবিলাকে কৰিব পাৰিম তুমি শুই থাকে দিয়া চিন্তা নকৰিবা 9হে বাজি গৈছে কিমানো দেৰি হৈছেনো গাঁৱৰ এঘৰ দুঘৰ মানুহ হৈছে আৰু সকলো মানুহ হোৱা নাই নহয় মই গৈ আহোঁ দিয়া হ'ব বাৰু দিয়ক তেনে আপুনি গৈ আহক পইচাখিনি মুঠতে ভালকৈ নিব দেই হ'ব দিয়া তুমি শুই থাকিবা 20,000কৈ টকা কি কাৰণে বা তাৰ দৰকাৰ হৈছে সম্ভৱ তাৰ এইবোৰ কলেজৰ ঢেৰ খৰচ পাতি আছে না তাতেহে দিবলৈ দৰকাৰ হৈছে নহ'লেনো সি 20,000 টকা খুজিবনে বাৰু এনেই